হাইলাকান্দিত বিদ্যুৎ সাবষ্টেশন নিৰ্মাণৰ নামত ব্যাগুম দুৰ্নীতি 2 কোটি টকা অপচয় কোটিটকীয়া বিদ্যুৎ সাবষ্টেশন নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হৈছে হাইলাকান্দি জিলাৰ বন্দুক মৰাত সংঘটিত হৈছে এই দুৰ্নীতি হাইলাকান্দিত বিদ্যুৎ সাবষ্টেশন নিৰ্মাণৰ বাবে চৰকাৰে 2 কোটি 2 লাখ টকা অপচয় কৰিছে এই নিৰ্মাণ চলি থকাৰ মাজতে বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে অসম ইলেক্ট্ৰনিক ষ্টৰৰ স্বত্বাধিকাৰী তথা ঠিকাদাৰ কমল সিঙৰ বিৰুদ্ধে যোৱা 7 মাহ আগতে হাইলাকান্দিৰ বন্দুকমাৰাত এই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কিন্তু নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে বহু ঠাইত ফাট মেলিছে দেৱালত লগতে বহু নিম্নমানৰ সামগ্ৰী নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰিছে ছাত্ৰ নেতা কবিৰ উদ্দিন লস্কৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাইলাকান্দি জিলা সমিতিয়ে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাক এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লগতে চৰকাৰী নিয়ম অনুযায়ী কাম কৰাৰ দাবী জনাইছে অন্যথা কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে চাওক আপোনালোকে জানে যে বন্দুকমাৰা আউটপোষ্টৰ একদম ওচৰতে বৈদ্যুতিক এখন ছাবষ্টেশ্যন APDSLৰ কোম্পানীৰ তেওঁলোকে ইয়াত কাম কাজ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণৰূপে এই ছাবষ্টেশ্যনৰ যেটো কাম এটো সম্পূৰ্ণৰূপে দুৰ্নীতি আৰু হেষ্টাচাৰী আৰু বস্তাচাৰী কৰা হৈছে তাৰ মাজত এটা কথা স্পষ্ট আপোনালোকে জানে যে আসলতে 2 কোটি টকাৰ যেটো কন্ট্ৰাক্টৰ ইতিমধ্যে কন্ট্ৰাক্ট লাভ কৰিছে যিগৰাকী কমলা সিং এগৰাকী ইমান দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ কন্ট্ৰাক্টৰ তাতে এটা কথা প্ৰমাণ হৈছে আপোনালোকে সাইটৰ ৱালবিলাক চাব তাতে বালি নাই পাতৰ দোৱা নাই আনন যিবিলাক সামগ্ৰী আছে অত্যন্ত নিম্নমানৰ কাম কাজ হৈ আছে গতিকে আমি এটা কথা কৈছো ইতিমধ্যে কাম আৰম্ভণিতে তেওঁলোকৰ যেটো কাম কাজ এই কাম কাজবিলাক এতিয়াৰ যেটো বৰষুণ হৈছে এই বৰষুণে তছনছ কৰি পেলাইছে তাতে এটা কথা প্ৰমাণ হৈছে তেওঁলোকৰ যেটো সামগ্ৰী এই সামগ্ৰীবিলাক গোটেই 2 নম্বৰী সামগ্ৰী পাতৰ 2 নম্বৰী বালি 2 নম্বৰী সিমেন্ট 2 নম্বৰী ইট 2 নম্বৰী ৰড 2 নম্বৰী আৰু তেওঁলোকে এই বিদ্যুতিকৰণৰ যেটো সাবষ্টেশন এই সাবষ্টেশনত যদি তেওঁলোকে এনে ধৰণৰ প্ৰথমত কাম কৰাতে ইমান দুৰ্নীতি কৰে বস্তাচাৰী কৰে তেতিয়ালে 2 কোটি টকাৰ কামত কিমান নেগলিজেন্সি কৰি তেওঁলোকে এই টকাবিলাক আত্মসাৎ কৰিব খুজিছে গতিকে আমি অসমৰ বিদ্যুৎ মন্ত্ৰী তেখেতক আমি আহ্বান জনাইছো নন্দিতা গাৰ্লোছ ডাঙৰীয়ানিক যে অতি সোনকালে যে হাইলাকান্দি জিলাৰ বন্দুকমাৰাত যেটো বিদ্যুতৰ যেটো সাবষ্টেশন ইতিমধ্যে নিৰ্মাণ কৰিবৰ কাৰণে 2 কোটি টকাৰ কন্ট্ৰাক্ট লাভ কৰা কমলা সিংক অতি সোনকালে এই তেওঁলোকক জবাবদিহিন কৰিব লাগে তেনে ধৰণৰ দুৰ্নীতিৰ ওপৰত তদন্ত হ'ব লাগে আৰু চৰকাৰে ইমান টকা দিয়াৰ পিছত 2 কোটি টকাৰ এটা বিদ্যুৎ ষ্টেচন তেওঁলোকে বনাবৰ কাৰণে তেওঁলোকে এই টকাবিলাক আত্মসাৎ কৰিবৰ কাৰণে এনে ধৰণৰ 2 নম্বৰী কাম কৰা কোনো কাৰণতে মানি নলওঁ কোনো কাৰণতে সহ্য নকৰো আমি আহ্বান জনাইছো তেওঁলোকে যদি এনে ধৰণৰ কামৰ পৰা বিৰত নাথাকে আমি আই থাকিব লগা সময়ত এই সম্পূৰ্ণ 2 কোটি টকাৰ যে কমলা সিংৰ নামৰ যেটো কন্ট্ৰাক্টৰ এই কন্ট্ৰাক্টৰৰ কাম আমি সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিম আৰু এটা কথা কৈছো তেওঁলোকে অতি সোনকালে যিখিনি কাম ইতিমধ্যে নোহোৱা হৈছে কাম 2 নম্বৰী হৈছে ৱাল পাতি গৈছে বালি চেঞ্জ কৰিব লাগিব পাতৰ চেঞ্জ কৰিব লাগিব ইট চেঞ্জ কৰিব লাগিব আৰু তেওঁলোকে ৰড চেঞ্জ কৰিব লাগিব এই সামগ্ৰীবিলাক তেওঁলোকে চেঞ্জ নকৰে তেওঁলোকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাম কৰিবলৈ নিদিয়ে আৰু কমলা সিংক এটা কথা কৈছো যে আপুনি কেৱল মাত্ৰ এই 2 কোটি টকা আত্মসাৎ কৰাৰ ক্ষেত্ৰত জুজিন এই হাইলাকান্দিত আহি APCL এই বিদ্যুতিকৰণৰ সাব চেণ্টাৰৰ নামত টিকা লাভ কৰি যদি আত্মসাৎ কৰিব খুজিছে সিন্ডিকেট কৰিব খুজিছে দুৰ্নীতি কৰিব খুজিছে তেতিয়া হলে সম্পূৰ্ণৰূপে ভুল ভাবিছে গতিকে আমি সজাগ আছো ইয়াৰ ৰাইজ সজাগ আছে আৰু হাইলাকান্দি জিলা আয়ুক্তগৰাকীক কৈছো APDSLৰ বিষয়ববীয়াক কৈছো যে আপোনালোকে এই কন্ট্ৰাক্টৰক নিয়ন্ত্ৰণত আনক আৰু 2 নম্বৰী কামবিলাক যিমান হৈছে আপোনালোকে সম্পূৰ্ণৰূপে ভাঙি পেলাই ইয়াৰ ওপৰত তদন্ত কৰি কমলা সিংৰ ওপৰত সোনকালে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু এই কাম 2 নম্বৰী কৰা কোনো কাৰণতে মানি লোৱা নহব সহ্য কৰা নহব হাইলাকান্দিৰ পৰা জনি দাসৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম